কর্মী দিলীপ মন্ডল ডাঙৰীয়া মঞ্চলৈ কৰা হৈছে। সংস্কৃতি নিজৰ হাতবাৰ ভাষা সংস্কৃতি আছে। আজি আমি সমবেত হৈছো কন্দ সমাজৰ সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে আমি আদিবাসী চাহ জনগোষ্ঠী হিচাপে আমি যিমান জাতি জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছো সেই জাতি গোষ্ঠীৰ সমূহতো আমি কলা সংস্কৃতি প্ৰদৰ্শন কৰি লৈ যাওঁ। সকলোৱে অংশগ্ৰহণ কৰিছে। নমস্কাৰ জনাইছো আৰু সঁচাকৈ আজি যি পতাকা দেখিছো এক শান্তিৰ প্ৰতীক আৰু আমি আশা কৰিছো যে আজি এই শোভাযাত্ৰাটো আমি সকলোৱে নিজৰ কলাকৃষ্টি প্ৰদৰ্শন কৰি এক শৃংখলাবদ্ধভাৱে আমি এই যাত্ৰা যিটো আমাৰ শোভাযাত্ৰা আমি আৰম্ভ কৰিম আৰু বেছি কথা নকওঁ কাৰণ আমাৰ ইতিমধ্যে বহুখিনি সময় পাৰ হৈ গৈছে, দূৰৰ পৰা আমাৰ অতিথিসকল আহিছে। তো আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰা আমি উদ্বোধন কৰিছো। এক লাইন এটা গান গাম তাৰপিছত গোৱাৰ পিছতে আমাৰ তাৰ আগতে আমি তৰংগতা আহিছে, তৰংগতাৰ পৰা আমি দুআষাৰ চলো চলো সখী চলো দিদি মহিন আজ এই শোভাযাত্রা সকলে রোমান করো গো। ধন্যবাদ। আৰু আমাৰ সকলোৰে ৰাস্তাবোৰ বাঢ়ি গৈছে আৰু লাইট ৰাস্তা কৰাৰ পাছত ইমান ধুনীয়াকৈ মঞ্চ হৈছে আৰু সকলো বন্ধুসকল আহিছে। আমাৰ লগত উপস্থিত এই অসম মণ্ডল সমাজৰ সকলো বিষয়ে উপস্থিত উদযাপন কমিটিৰ বিষয়ববীয়াসকল, আমাৰ লগত উপস্থিত অতিথিসকল আৰু মৰমৰ ৰাইজ, আমি সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছো কাৰণ মণ্ডল গুৰি সমাজৰ লগত মই আগতে জড়িত হৈ পৰা নাছিলো, কিন্তু দেখি ভাল লাগিছে আমি সকলো আমাৰ সকলোৱে চৰকাৰ আগৰ আমাৰ সহকৰ্মী দিলীপ মন্ডল ডাঙৰীয়া মঞ্চলৈ কৰা হৈছে আৰু দিলীপ মণ্ডলৰ জৰিয়তে আমাৰ অলপ সমাজৰ লগত কথা গম পোৱা যোগাযোগ থাকিছিল। কিন্তু আজি জিন্দাবাদ জিন্দাবাদ লাইন হবে ইয়া লাইন সে হটা লাইন লেডি সাইড এই দিও আই দিও জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। এই মুসলমানৰ কাৰ্যসূচী আগবাঢ়িবৰ কাৰণে মোহন কন্দ জাতি ডাঙৰীয়াক মই অনুৰোধ জনালো। সমাজৰ যে কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক